নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম ICAR AIEE UG 2021 এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আলোচনা কৰিম কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব সেই বিষয়ে আলোচনা কৰিম লগতে আলোচনা কৰিম এই এন্ট্ৰেন্সটো ক্লিয়াৰ কৰাৰ পাছত কেণ্ডিডেট সকলে কোনকেইটা কোৰ্সত এডমিশন ল'ব পাৰিব আৰু যিকোনো এটা কোৰ্সত এডমিশন ল'বলৈ হলে কেণ্ডিডেটজনৰ হায়াৰ সেকেন্ডাৰীত কি সাবজেক্ট থাকিব লাগিব লগতে এন্ট্ৰেন্সত কি সাবজেক্ট চুজ কৰিব লাগিব এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে সেই বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিম প্ৰথমতে আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে কেণ্ডিডেট সকলে কোৱালিফাইং এক্সামিনেশ্যন অৰ্থাৎ 10+2 নাইবা সিনিয়ৰ সেকেন্ডাৰী এক্সামিনেশ্যন নাইবা হায়াৰ সেকেন্ডাৰী এক্সামিনেশ্যনত পাছ কৰা হ'ব লাগিব আৰু লগতে যিকেইটা সাবজেক্ট থাকিব সেই সাবজেক্ট কেইটাৰ এগ্ৰিগেট পাৰ্চেন্টেজ পাব লাগিব জেনাৰেল OBC NCL UPS EWS কেটেগৰী কেণ্ডিডেট সকলে এগ্ৰিগেট পাৰ্চেন্টেজটো পাব লাগিব 50% মাৰ্ক আনহাতে SC ST থাৰ্ড জেন্ডাৰ PWD কেটেগৰী কেণ্ডিডেট সকলে এগ্ৰিগেট পাৰ্চেন্টেজটো পাব লাগিব 40% মাৰ্ক এটা আছে এজ কেণ্ডিডেটজনৰ বয়স কিমান হ'ব লাগিব কেণ্ডিডেটজনৰ বয়স 31/8/2021 ত 16 বছৰ হ'ব লাগিব এটলিষ্ট 16 ইয়াৰ্স হ'ব লাগিব এতিয়া আলোচনা কৰিম এই এক্সামটোৰ জৰিয়তে অৰ্থাৎ AIEE UG 2021 ৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি কোনকেইটা ডিগ্ৰী প্ৰগ্ৰামত এডমিশন দিয়া হ'ব আৰু ডিগ্ৰী প্ৰগ্ৰাম কেইটা হৈছে এনে ধৰণৰ BSc অনাৰ্স এগ্ৰিকালচাৰ BSc অনাৰ্স হৰ্টিকালচাৰ BFSC অৰ্থাৎ বেচেলৰ অফ ফিচাৰিজ সায়েন্স BSc অনাৰ্স ফৰেষ্ট্ৰি BSc অনাৰ্স কমিউনিটি সায়েন্স ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স BSc অনাৰ্স সেৰিকালচাৰ BTech এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং BTech ডেইৰী টেকনলজি BTech ফুড টেকনলজি BTech বায়োটেকনলজি এইকেইটা কোৰ্সত এডমিশন দিয়া হ'ব এই এন্ট্ৰেন্স এক্সামটোৰ জৰিয়তে এতিয়া আহিছোঁ এই যিকেইটা ডিগ্ৰী প্ৰগ্ৰাম আছে এই ডিগ্ৰী প্ৰগ্ৰাম কেইটাত এডমিশন পাবলৈ হলে কি এলিজিবিলিটি কোৱালিফিকেশ্যন লাগিব 10+2 এক্সামিনেশ্যনত অৰ্থাৎ 10+2 এক্সামিনেশ্যনত কোনকেইটা সাবজেক্ট থাকিব লাগিব লগতে এন্ট্ৰেন্স এক্সামিনেশ্যনত কি সাবজেক্ট চুজ কৰিব লাগিব এন্ট্ৰেন্স এক্সামিনেশ্যনটো দিয়াৰ কাৰণে BSc অনাৰ্স এগ্ৰিকালচাৰৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি থাকিব লাগিব নাইবা ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স বায়োলজি থাকিব লাগিব নাইবা PCM ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স নাইবা ইণ্টাৰ এগ্ৰিকালচাৰ 10+2 এক্সামিনেশ্যনত থাকিব লাগিব এইকেইটা সাবজেক্ট আৰু ইয়াৰে যিকোনো এটা গ্ৰুপত যেটো পাৰ্চেন্টেজটো দিয়া আছে জেনাৰেলৰ কাৰণে 50% আনহাতে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে দিয়া আছিল 40% 10+2 এক্সামিনেশ্যনত থাকিব লাগিব এটা BSc অনাৰ্স এগ্ৰিকালচাৰৰ কাৰণে এলিজিবল হ'বলৈ হলে এন্ট্ৰেন্স এক্সামিনেশ্যনত কি সাবজেক্ট চুজ কৰিব লাগিব PCB নাইবা PCM নাইবা PCA নাইবা ABC একেদৰে BSc অনাৰ্স হৰ্টিকালচাৰৰ ক্ষেত্ৰত 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCB নাইবা PCMB নাইবা PCM নাইবা ইণ্টাৰ এগ্ৰিকালচাৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে সাবজেক্ট চুজ কৰিব লাগিব PCB নাইবা PCM নাইবা PCA নাইবা ABC একেদৰে BFSCৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCB নাইবা PCMB নাইবা ইণ্টাৰ এগ্ৰিকালচাৰ আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনত সাবজেক্ট চুজ কৰিব লাগিব PCB নাইবা PCA নাইবা ABC একেদৰে BSc অনাৰ্স ফৰেষ্ট্ৰিৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCB নাইবা PCMB নাইবা ইণ্টাৰ এগ্ৰিকালচাৰ একেদৰে এন্ট্ৰেন্স এক্সামিনেশ্যনত subject to be attended in the entrance examination অৰ্থাৎ subject choose কৰিব লাগিব PCB নাইবা PCA নাইবা ABC একেদৰে BSc অনাৰ্স কমিউনিটি সায়েন্সৰ কাৰণে PCB নাইবা PCMB নাইবা PCM আৰু এন্ট্ৰেন্স এক্সামত সাবজেক্ট চুজ কৰিব লাগিব PCB নাইবা PCM একেদৰে ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্সৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCB ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা PCMB ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স বায়োলজি নাইবা
PCM ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে সাবজেক্ট চুজ কৰিব লাগিব PCB অৰ PCM একেদৰে BSc অনাৰ্ছ চেৰিকালচাৰৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCB অৰ PCMB অৰ PCM আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনত সাবজেক্ট চুজ কৰিব লাগিব PCB অৰ PCM একেদৰে বিটেক এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCM অৰ PCMB আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনত সাবজেক্ট চুজ কৰিব লাগিব PCM একেদৰে বিটেক ডেইৰী টেকনলজিৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব PCM অৰ PCMB আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে সাবজেক্ট চুজ কৰিব লাগিব নাইবা সাবজেক্টখিনি এটেম্প কৰিব লাগিব এন্ট্ৰেন্স এক্সামিনেশ্যনৰ হেতু হৈছে PCM একেদৰে বিটেক ফুড টেকনলজিৰ কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স নাইবা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়োলজি আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনত সাবজেক্ট এটেম্প কৰিব লাগিব বা চুজ কৰিব লাগিব PCM ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স একেদৰে বিটেক বায়োটেকনলজি কাৰণে 10+2 এক্সামিনেশ্যনত সাবজেক্ট থাকিব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স নাইবা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়োলজি নাইবা ফিজিক্স কেমেষ্ট্ৰি বায়োলজি আৰু এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে সাবজেক্ট এটেম্প কৰিব লাগিব বা সাবজেক্ট চুজ কৰিব লাগিব এইকেইটা হৈছে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স নাইবা ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এই সাবজেক্ট কেইটা চুজ কৰিব লাগিব গতিকে গোটেইখিনি আলোচনা কৰা হ'ল আৰু ইয়াত যিকেইটা চমুকৈ আলোচনা কৰা হৈছে পিৰ ক্ষেত্ৰত হ'ব ফিজিক্স বিৰ ক্ষেত্ৰত হ'ব বায়োলজি এৰ ক্ষেত্ৰত হ'ব এগ্ৰিকালচাৰ চিৰ ক্ষেত্ৰত হ'ব কেমেষ্ট্ৰি আৰু এমৰ ক্ষেত্ৰত হ'ব মেথমেটিক্স এই সাবজেক্ট যিকেইটা চুজ কৰিব এই তিনিটা সাবজেক্ট বা যিকেইটা চাৰিটা সাবজেক্ট দিয়া আছে সেই সাবজেক্ট কেইটাত জেনেৰেলৰ কাৰণে 50% থাকিব লাগিব 10+2 এক্সামিনেশ্যনত আৰু যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে 40% এগ্ৰিগেট পাৰ্চেণ্টেজ থাকিব লাগিব আৰু এইখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটসকলে ফুলফিল কৰিব লাগিব যিকোনো এটা কোৰ্ছত এডমিশ্যন ল'বলৈ হ'লে আৰু যিসকল কেণ্ডিডেটে কম্পাৰ্টমেণ্টেল বা ছাপ্লিমেণ্টাৰী এক্সাম দিব তেওঁলোকে ইয়াৰ বাবে ইলিজিবল নহয় এই কোৰ্ছত এডমিশ্যন ল'বৰ বাবে ইলিজিবল নহয় আৰু যদি তেওঁলোকৰ হাতত প্ৰুফ থাকে যে প্ৰথম যিটো এক্সাম দিছিলে সেই এক্সামটোত এইকেইটা ছাবজেক্টত যিখিনি পাৰ্চেণ্টেজ লাগে সেই পাৰ্চেণ্টেজখিনি যদি ফুলফিল কৰে প্ৰথম যিটো এক্সাম এটেম্প কৰিছিলে সেই এক্সামৰ ৰিজাল্টত যদি ফুলফিল কৰে তেতিয়াহ'লে তেওঁলোকে এডমিশ্যনৰ বাবে ইলিজিবল হ'ব কিন্তু ছাপ্লিমেণ্টাৰী বা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ৰিজাল্টৰ জৰিয়তে তেওঁলোক ইলিজিবল নহয়